বিজেপিৰ প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ কৰাৰ পিছতে গোৱালপাৰাৰ যি পশ্চিম গোৱালপাৰা জনজাতি সমষ্টি আছে, জনজাতি সমষ্টিটোত গোৱালপাৰাৰ যি পবিত্ৰ ৰাভাৰ নাম ইতিমধ্যে প্ৰাৰ্থিত্বত লাভ কৰা হৈছে। তাৰ পিছতে দেখিবলৈ পোৱা গৈছে পবিত্ৰ ৰাভা উৎফুল্লিত হৈ পৰিছে, লগতে যি কাৰ্যকৰ্তাসকল আছে বিজেপিৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু পবিত্ৰ ৰাভাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ যি শলমাৰীস্থিত শ্যামাকালী মন্দিৰত পোনপ্ৰথমে সেৱা জনাবলৈ আহিছে আৰু মাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। তাৰ পিছত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত হৈছে কৰ্মকৰ্তাসকল আছে। কথা পাতিব যত্ন কৰিম, যিহেতু পোনপ্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব, যিহেতু প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত মাৰ আশীষ ল'ব আহিছে? নিশ্চয় প্ৰতিক্ৰিয়া কেনেকৈ দিম সেইটো বস্তুটো মই এতিয়ালৈকে ধৰিব পৰা নাই। এটাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু ৰাজ্যিক নেতৃত্বই যিটো মোক আস্থা আৰু বিশ্বাসত ৰাখি মোক যদি দলৰ প্ৰাৰ্থিত্ব দিব ওলাইছে, মই সেই তাৰে আস্থা আৰু বিশ্বাসটো ৰাখিব চেষ্টা কৰিম। আৰু তেওঁলোকে মোক যিটো আস্থা বিশ্বাস ৰাখিছে, মই তেওঁলোকক উপহাৰ হিচাপে গোৱালপাৰা পশ্চিম সমষ্টি জনজাতি সমষ্টিৰ পৰা এজন বিপুল ভোটত জয়ী হৈ মই বিধায়ক হিচাপে মই তেওঁলোকক উপহাৰ দিম। যিহেতু মাৰ আশীষ ল'ব আহিছে নিশ্চয়কৈ। হয়, মাৰ আশীৰ্বাদ অবিহনে যিকোনো বস্তু পাবলৈ সক্ষম নহয়। মই চাহে মা কালীয়ে হওক, মা কামাখ্যাই হওক, মা বগলাই হওক বা মা কালী হওক, যিকোনো মায়ে হওক বা ঘৰৰ মায়ে হওক, মাটো প্ৰয়োজন। সমাজত যিকোনো পৰিস্থিতিত মাক ওচৰত পাবই লাগিব, তেতিয়াহে যিকোনো বস্তুত পাবলৈ সক্ষম হয়। যিহেতু আপুনি এগৰাকী যুৱ প্ৰাৰ্থী, মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে উত্থাপন কৰি আছে এইবাৰ আমি যুৱ প্ৰজন্মক আমি প্ৰাধান্য দিম, তেওঁলোকক প্ৰাধান্য দিম। এই ক্ষেত্ৰত আপুনি এগৰাকী যুৱ প্ৰাৰ্থী হিচাপে নিশ্চয়কৈ আপোনাৰ আস্থা আছে আপোনাৰ ওপৰত, সেইবাবে আপোনাক দিয়া হৈছে। কেনেধৰণে লৈছে গোটেইখিনি পশ্চিম সমষ্টি যদি এইবাৰ জনজাতিকৰণ কৰা হৈছে? হয়, মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা আৰু যিটো যুৱ প্ৰজন্মৰ যিটো বিশ্বাস, সেই বিশ্বাসত অনুৰাগী মাননীয় মুখ্যমন্ত্ৰীৰ অনুৰাগী, তেওঁৰ অনুৰাগী 5 কোটিৰ ওপৰত আছে। সেই তাৰে ময়ো অনুৰাগী আছিলে। সেই অনুৰাগীৰ এজনৰ পৰা তেওঁ মোক বাছনি কৰিছে। নিশ্চয় মই সেই বাছনিটো কথালৈ যাব নিদিওঁ। মই নিশ্চয় যিমান গোৱালপাৰা পশ্চিমত সমস্যা আছে, সেই সমস্যাটো সমাধান কৰিব মই চেষ্টা কৰিম। প্ৰতিটো পথ, প্ৰতিটো বাট, সেইবিলাক মই সমস্যা সমাধান কৰিব চেষ্টা কৰিম। ৰাইজৰ যিটো সৰু সৰু সমস্যা আছে, ৰাইজৰ কি সমস্যা বেছি? ৰাস্তা ঘাট সমস্যা, কাৰোবাৰ কিবা অসুবিধা হৈছে, সেইটো সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিম, 100% চেষ্টা কৰিম। আৰু যিটো আমাৰ গোৱালপাৰা পশ্চিম সমষ্টি ভাৰত স্বাধীন হোৱাৰ পিছত আমি এইবাৰ খিলঞ্জীয়া কোনোবা এজনে প্ৰতিনিধিত্ব কৰিব, সেই পাইছোঁ। যিটো মোগলীয়া যিটো চিন্তা আছিল গোৱালপাৰা পশ্চিম সমষ্টিত, ইমান 78 years মানে 78 বছৰ যিটো মোগলীয়া চিন্তাৰ দ্বাৰা আমি জড়িত হৈ আছিলোঁ, সেই মোগলীয়া চিন্তাৰ পৰা আমি উঠি আহিছোঁ। এতিয়া মোগলীয়া চিন্তাৰ পৰা উঠি আহিছোঁ। আমি এতিয়া সনাতনীৰ কথা পাতিব লাগিব গোৱালপাৰা পশ্চিম সমষ্টিত। আমি এতিয়া হিন্দুত্বৰ কথা পাতিব লাগিব গোৱালপাৰা পশ্চিম সমষ্টিত। আমি এতিয়া লাচিত বৰফুকনৰ কথাটো পাতিব লাগিব গোৱালপাৰা পশ্চিম সমষ্টিত। আমি এতিয়া ৰাজা পৰশুৰাম ৰাভাৰ কথাটো পাতিব লাগিব, ৰাজা দদান ৰাজাৰ কথাটো পাতিব লাগিব, সেইবিলাক কথাটো পাতিব লাগিব এতিয়া। মই ভাবোঁ 100% বিধায়ক আনুষ্ঠানিক ঘোষণা আছে, কিন্তু হ'ম বুলিতো পুৰা একদম 100% আশা আছে। দৃঢ় বিশ্বাস, একদম দৃঢ় বিশ্বাস আছে। 100% গোৱালপাৰা পশ্চিম সমষ্টিত ৰাইজে বিজেপি পুদুম ফুলক চিনি পায়, প্ৰাৰ্থীক চিনি নাপায়। পুদুম ফুলক নিশ্চয় ৰাইজে আকোৱালি লৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিটো 5 বছৰ চৰকাৰ চলিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ, তাতে আপোনালোকে গমেই পায় কিমান মানুহে সুবিধা পাইছে। আয়ুষ্মান কাৰ্ডৰ পৰাই হওক, অৰুণোদয় আঁচনিৰ কথাই কওক বা ৰেচন কথাই কওক, চব পাইছে। আৰু সাম্প্ৰতিক পৰিস্থিতিত যিটো আমাৰ বাংলাদেশী মিয়াৰ যিটো জৰ্জৰিত আছিল, সেই তাৰ পৰা এতিয়া লাহে লাহে পৰিণত আমি পাই আছোঁ। অনাগত দিনতো আমাৰ চৰকাৰে কৈছে যে এইবাৰ 5 লাখ বিঘা আমি বেদখল মুক্ত কৰিম বুলি আমাৰ চৰকাৰে কৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। নিশ্চয় সেইটো বস্তুটো আমাৰ খিলঞ্জীয়া মানুহে নিশ্চয় আঁকোৱালি ল'ব নিশ্চয়। আৰু যিহেতু এইবাৰ আপুনি তাত প্ৰতিদ্বন্দ্বিতা কৰিছে, এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীও আছে, আৰু পশ্চিম সমষ্টিটো ইতিমধ্যে পূৰ্বৰে পৰাই কংগ্ৰেছৰ দখলত আছিলে, প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে নেকি? মই কংগ্ৰেছৰ প্ৰাৰ্থী কোন আছে মই এতিয়ালৈকে গমেই পোৱা নাই। মই ভাবোঁ তেওঁ যদি ইমান পপুলাৰ হ'লে তেতিয়া গম পালোঁহে। আমাৰ তাত আমি প্ৰত্যাহ্বান বুলি ভবা নাই। আমাৰ প্ৰত্যাহ্বান এটাই আছে যে আমি কিমান ভোটত জয়ী হ'ম। বিজেপি কিমান ভোটত জয়ী হ'ব, সেই বস্তুহে প্ৰত্যাহ্বান আছে। কংগ্ৰেছৰ প্ৰত্যাহ্বান কোন আছে, কোনোবাই যদি নিৰ্দলীয় উঠিব, সেইটো কোন আছে, আমাৰ এইটো ক'ব লগা নাই। প্ৰত্যাহ্বান হৈছে আমাৰ ভোটত জয়ৰ ব্যৱধানটো কিমান হ'ব।
আপোনালোক MP ইলেকশ্যনৰ সময়ত 29,000 আমি ইয়াত লিড লৈছিলোঁ। আমি ভাবিছোঁ যে এইবাৰ আমি 29+ আমি লিড ল'ম, সেইটো আমি আশা ৰাখিছোঁ আৰু ৰাইজে নিশ্চয় কৰি ল'ব। হয়, যিহেতু আপুনি এগৰাকী কনিষ্ঠ বা যুৱ প্ৰাৰ্থী, প্ৰথমগৰাকী যুৱ এনেদৰে কম বয়সীয়া আচলতে MLA হ'ব গোৱালপাৰা জিলাত বা গোটেই ৰাজ্যখনতে। মই সুখী, মই এতিয়ালৈকে গম পোৱা নাই, মানে অফিচিয়েলি মই গম পোৱা নাই যে কোনে ক'ত কি হৈছে, মানে যিটো বস্তু যিহেতু মই গম পোৱা নাই এতিয়ালৈকে যে কোনে ক'ত কি, মানে কি বয়সৰ বস্তুটো গম পোৱা নাই, ব্যৱধানটো গম পোৱা নাই বয়সটো। তো মই নিশ্চয় সেই বস্তুটো গম পালে মই নিশ্চয় গম পাম। আৰু যদি মই 2026 সুখী যদি মই হয়, সৰু বয়সীয়া যেতিয়া মোৰ নিচিনা সুখী ক'ত হ'ব। মই সৌভাগ্যৱান বুলি ভাবিম যে মই যিটো আমাৰ আজি বৰ্তমান ছাত্ৰ ৰাজনীতিৰ পৰা য'ত জেনজি কাল চলি আছে, সেই জেনজি কালৰ পৰা যদি মই সৰু বয়সৰ পৰা যদি বিধায়ক হ'ব গৈছে, মই নিশ্চয় সৌভাগ্যৱান বুলি ভাবিম। হয়, নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এয়া আছিল যি পশ্চিম সমষ্টিৰ যি যুৱ প্ৰাৰ্থী পবিত্ৰ ৰাভা, আৰু তেওঁ এনেদৰে প্ৰাৰ্থীটো লাভ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰে মাৰ আশীষ লৈছে আৰু তেওঁ বিশ্বাস কৰিছে যে তেওঁ এইবাৰ প্ৰথমগৰাকী যুৱ বিধায়ক তেওঁ হ'ব গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা। আমি কথা পাতিব যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।